জীৱিত কালত আপোনালোকে জুবিন গাৰ্গক নামাতিলে, মমতাজক মাতিলে, কিন্তু এতিয়া আপোনালোকে জুবিন প্ৰীতি দেখুৱাইছে, কি ক'ব মুখ্যমন্ত্ৰীক? হয়, যোৱা পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে আমি অত্যন্ত দুখ পাইছো যে আমি কেতিয়াও এই গুণিয়ালগুৰিবাসী ৰাইজে কেতিয়াও এদিনত আমি জুবিন অনুৰাগী হৈ যোৱা নাই। আমি সুদূৰ 20 বছৰ 25 বছৰ পৰা আমি গুণিয়ালগুৰিবাসী ৰাইজ জুবিন অনুৰাগী। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য, সেই মন্তব্যক আমি ধিক্কাৰ দিছো, গৰিহণা দিছো। এই কাৰণেই দিছো যে আমি যোৱা 2016 চনৰ 18 ডিচেম্বৰ তাৰিখে এইখন গুণিয়ালগুৰি খেলপথাৰত আমি জুবিন গাৰ্গ 11 ভাৰ্চাছ মিডিয়া 11 এখন ফুটবল খেল অনুষ্ঠিত কৰিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেনেকৈ ক'ব পাৰিলে যে আমি এই ৰাতিৰ ভিতৰত জুবিন অনুৰাগী হৈ গ'লো? আমি 2016 চনতে জুবিন গাৰ্গৰ খেল এতে পৰিচালনা কৰি থৈ দিছো। আমি খেলিছো জুবিন গাৰ্গৰ লগত ফুটবল। এতে প্ৰণয় বৰদলৈ ছাৰে, আজিৰ প্ৰখ্যাত সাংবাদিক প্ৰণয় বৰদলৈ ছাৰে আমাৰ মিডিয়া 11 হৈ ফুটবল খেলিছিলে। তেতিয়াৰ বিধায়ক আব্দুল খালেকে ইয়াতে মিডিয়া 11 হৈ ফুটবল খেলিছিলে। তো এইবোৰ বেবেৰী বাং কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিবোৰ কৈ আছে, এইবোৰ আচলতে সত্য কথা নহয়, ভুল কথা তেখেতে কৈ আছে। অসমৰ ৰাইজক ভুল পথে পৰিচালিত কৰিবৰ বাবে কৈ আছে। তো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম, তেখেতে ৰাজনীতি কৰক, ৰাজনীতি কৰাৰ বহুত থল আছে, বহুত জাগা আছে। জুবিন গাৰ্গক লৈ তেখেতে যাতে কোনো ধৰণৰ ৰাজনীতি নকৰে, আমি সকীয়াই দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। কাৰণ জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু, জুবিন গাৰ্গ আমাৰ প্ৰাণৰ শিল্পী। জুবিন গাৰ্গৰ আজি মই ফেচবুকত লিখিছো, যিদিনাখন জুবিন গাৰ্গ মৃত্যু হৈছে, মই লিখিছো মই জুবিনৰ দেশৰ মানুহ, আৰু সেইটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ত্যাগ কৰি লিখিছো। মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাব পাৰে, মই লিখিছো মই জুবিনৰ দেশৰ মানুহ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাব পাৰে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কথা কৈ আছে, আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া ভৰিৰ তলত মাটি নাই। সেইকাৰণে এইবোৰ কথা কৈ আছে যে আকৌ কিবা এটা সাম্প্ৰদায়িক এটা বিগবাস্প আকৌ বিয়পাই দি যাতে তেওঁ এই 2026 বৈতৰণি পাৰ কৰিব পাৰে। আমি এইটো হ'বলৈ নিদিওঁ। আমি প্ৰত্যাহ্বান জনাইছো। আমি গুণিয়ালগুৰিত মমতাজৰ প্ৰগ্ৰাম কৰা নাই, মমতাজৰ গান আমি নুশুনো, আমি জুবিনৰ গানে শুনো। উচ্ছেদৰ লগত কি সম্পৰ্ক? উচ্ছেদৰ লগত কি সম্পৰ্ক কৰিব? তেখেতে যি মন যায় তাকেই কয়, যি মন যায় তাকে। উচ্ছেদিত বেছি মানুহ হ'ল আপোনাৰ মাইনৰিটি মানুহ। তো এই চেগতে মাইনৰিটি মানুহ কিবা কৈ দিলে, মাইনৰিটি মানুহ এই ৰাতিৰ ভিতৰত জুবিন অনুৰাগী হৈ গ'ল, অসমীয়া মানুহখিনি বেলেগ ফালে ডাল খাব, এইটোতেও এটা ধান্দা লৈছিল। আচলতে সেইটো নহয়। আজি চাওক আপুনি, সেই উচ্ছেদিত যাতে কেম্প কৰি আছে, তাতেও জুবিনৰ শ্ৰদ্ধাঞ্জলি চলি আছে, আজিও চলি আছে, হৈ আছে শ্ৰদ্ধাঞ্জলি দৈনন্দিন হৈ আছে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবোৰ এৰক। জুবিনে কৈ থৈ যোৱা যিটো বৰ অসম, সম্প্ৰীতিৰ অসম, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা, সেই নীতি অৱলম্বন কৰক। মুখ্যমন্ত্ৰী হ'ব পাৰিব, তেখেতৰ ভাল হ'ব, কিন্তু এই হেৰিটো তেওঁ যাতে নকৰে, এইটো আহ্বান জনাইছো।